হোৱাৰ নহৰুখিনি মুঠাই আছোঁ, যিহেতুকে এইবোৰ 1 বছৰৰ বাবে ৰাখিব লাগিব, সেইবাবে ভালকৈ সযতনে ৰাখোঁ। মা আৰু মই মুঠাই আছোঁ। এয়া মুঠা হোৱাৰ পিছতে খন্তেক পিছত ঘৰতে ফুচকা খালোঁ। বহুত দিন খাব মন যায় আছিল, যিহেতুকে কলেজ যোৱা নাই, সেইবাবে ঘৰতে আনি বনাই খালোঁ। খন্তেক পিছত গধূলি হোৱাৰ সময়ত ধনিয়া তুলিব গ'লোঁ, যিহেতুকে শুক্ৰবাৰ বজাৰ, সাপ্তাহিক বজাৰত আমাৰ ঘৰৰে কিছুমান সামগ্ৰী বেপাৰীয়ে লৈ যায়। এয়া আমাৰ লাও, কাৰোবাক লাগিলে ক'বচোন। এয়া লাওবোৰো ডাঙৰ হ'ল আৰু আছে মাটিত লগা লাওবোৰ বিক্ৰী কৰিম। মানে সপ্তাহত দেউতাও নেই বজাৰত, যেতিয়া দেউতাৰ ডিউটি নাথাকে দেউতাই নিজেও লৈ যায়। এয়া ধনিয়া মুঠা হ'ল। এয়া আমাৰ বাৰীখন চাই লওক, বাৰী পথাৰৰ আগফালে, ঘৰৰ আগফালে হয়। এয়া মা আৰু মই ধনিয়া মুঠোৱা হ'ল আৰু এয়া ঘৰলৈ যাই আছোঁ। এয়া আমাৰ খেতি পথাৰখিনি, এইখিনিয়ে মাটি হ'লেও এনেকৈ খেতি কৰি খাই আছোঁ। দেউতা ডিউটিত নগ'লে আৰু এইবোৰ ঘৰত খেতি কৰি থাকে। বাই গাইছ, এতিয়া ভিডিঅ'বোৰ ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। বাই।